জীৱশ্ৰেষ্ঠ মানুহৰ আগ্ৰাসনত ধ্বংস হৈছে বনাঞ্চল প্ৰাকৃতিক বাসস্থান হেৰুৱাইছে বহু বন্যজীৱই পৃথিৱীৰ বুকুৰ পৰা হেৰাই যাবলৈ ধৰিছে বিভিন্ন প্ৰজাতিৰ অৰ্কিড ফুল তেনে সময়তে বিলুপ্তপ্ৰায় অৰ্কিড আৰু গছ সংৰক্ষণ কৰিবলৈ প্ৰায় এটা দশক জুৰি নীৰৱে কাম কৰি গৈছে এগৰাকী ব্যক্তিয়ে চৰকাৰী সাহায্য অবিহনে নিজ বাসগৃহতে স্থাপন কৰিছে বহু সংখ্যক বিলুপ্ত প্ৰজাতিৰ অৰ্কিড সহ ৩০ শতাধিক অৰ্কিডৰ বিশাল সংগ্ৰহালয় ৰং বিৰঙৰ অৰ্কিড ফুলে মোহিত কৰিছে ৰাইজক চিৰাঙৰ ভাৰত ভূটান সীমান্তৰ বেংটলৰ অঞ্চৰাম নাৰ্জাৰীৰ অৰ্কিড সংগ্ৰহালয়ত দৰ্শনাৰ্থীৰ ভিৰ আমাক এই অৰ্কিড উদ্যানখনৰ পৰা পৰিৱেশ দেখুৱাব জয়ন্ত দেৱনাথে হয় জীৱশ্ৰেষ্ঠ মানুহৰ আগ্ৰাসনত পৃথিৱীৰ বিভিন্ন প্ৰান্তত প্ৰতিনিয়ত ধ্বংস হৈ গৈছে বন জংগল আৰু এই বন জংগলসমূহ ধ্বংস হোৱাৰ পিছতে দেখিবলৈ পোৱা গৈছে বন্য জীৱ জন্তুসকলৰ যি বাসস্থানৰ নাটনি ঘটিছে সমান্তৰালভাৱে বন জংগলত ফুল ফুলা যি অৰ্কিড ফুলসমূহ এতিয়া লাহে লাহে বিলুপ্তিৰ কাষত এতিয়া যাবলৈ আৰম্ভ কৰিছে এই বিলুপ্তিৰ কাষত যাবলৈ ধৰা অৰ্কিডসমূহ সংৰক্ষণৰ কাৰণে আগবাঢ়ি আহিছে চিৰাং জিলাৰ এগৰাকী অৰ্কিড প্ৰেমী যিগৰাকী অৰ্কিড প্ৰেমীয়ে কোনো ধৰণৰ চৰকাৰে সাহায্য অবিহনে প্ৰায় এটা দশক ধৰি তেওঁ অৰ্কিড সংগ্ৰহ কৰি আছে নিজৰ ঘৰতে তেওঁ গ্ৰীণ হাউচ বনাই নিজৰ ঘৰত তামোল বাগানত তেওঁ এক বিশাল অৰ্কিড সংগ্ৰহ কৰিছে বা ২ শতাধিককৈ অধিক অৰ্কিড তেখেতৰ সংগ্ৰহত আছে মই দেখুৱাইছোঁ তাৰে কিছু দৃশ্য এতিয়া তেওঁ তামোল বাগানত এতিয়া প্ৰতিটো তামোল বাগানত বিভিন্ন ধৰণৰ বিভিন্ন প্ৰজাতিৰ যি ৰং বিৰঙৰ অৰ্কিড এতিয়া ফুলিবলৈ আৰম্ভ কৰিছে কাৰণ বসন্তৰ আগমনৰ লগে লগে অৰ্কিডে সকলো তেওঁলোকৰ যি ৰং বিৰঙৰ যি ফুল এই ফুলসমূহ ফুলিবলৈ আৰম্ভ কৰে আৰু এই বছৰে কিন্তু তাৰ ব্যতিক্ৰম হোৱা নাই মোৰ লগত উপস্থিত আছে এই যি অৰ্কিড সংগ্ৰহকাৰী এগৰাকী নীৰৱ সাধক কোনো ধৰণৰ চৰকাৰী সাহায্য অবিহনে তেখেতে দীৰ্ঘদিন ধৰি এই অৰ্কিড সংৰক্ষণৰ হকে তেওঁ কাম কৰি আছে মোৰ লগত উপস্থিত আছে এই অৰ্কিড সংগ্ৰহকাৰী অঞ্চৰাম নাৰ্জাৰী মই আপোনাক স্বাগতম জনাইছোঁ কেতিয়াৰ পৰা আৰু কেনেকৈ আপুনি এই অৰ্কিডৰ সংগ্ৰহ আপুনি আৰম্ভ কৰিছিলে আৰু ইয়াৰ উদ্দেশ্যটো কি আছিলে য'ত আপোনাৰ চৰকাৰী কোনো সাহায্য নাই বুলি আমি জানিব পাৰিছোঁ নমস্কাৰ মোৰ উদ্দেশ্য হৈছে মানে যিবিলাক এতিয়া উঠি অহা ল'ৰা ছোৱালী তেওঁলোকে অৰ্কিডৰ বিষয়ে ভালকৈ নাজানে আৰু বৰ্তমান এনেকুৱা হৈছে কম্পিটিশ্যন দেশবিলাক এনেকৈ থাইলেণ্ড টাইৱান নিউজিলেণ্ড এওঁলোকে অৰ্কিড চবেই কয় কিন্তু আমাৰ অসমত যে ইমান অৰ্কিড আছে এইবিলাকক আমি এতিয়া পোহৰলৈ আনিব পৰা নাই সেইকাৰণে এইবিলাক দেখুৱাবৰ কাৰণে এই অৰ্কিড সংগ্ৰহত মই লাগি গৈছে এয়ে মোৰ মেইন উদ্দেশ্য আৰু চৰকাৰী সাহায্যটো মই পোৱা নাই পাম বোধহয় চাব মই মানে এনে প্ৰকাশ কৰিব পৰা নাই সেইকাৰণে দিব পৰা নাই বোধহয় পিছত দিব আচ্ছা আমাৰ ভাৰত ভূটান সীমান্তৰ জংঘলত এটা সময়ত প্ৰচুৰ অৰ্কিড আছিল এই অৰ্কিডসমূহ ক'ত গ'ল এই ভাৰত ভূটান সীমান্তত প্ৰচুৰ অৰ্কিড আছিল কিন্তু এইবিলাক চব আমাৰ এই যে মানুহবিলাকে চব ধ্বংস কৰি পেলাই দিছে এইটোত মোৰ এটা অনুৰোধ আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টবিলাকক তেওঁলোকে যদি অলপ এইবিলাকক চাই অলপ ৰক্ষণাবেক্ষণ কৰে এইবিলাক চব থাকিব লাহে লাহে এইবিলাকতো ধ্বংসই হৈছে সেইকাৰণে মই এইবিলাক সংগ্ৰহ কৰি ৰাখি আছে আপোনাৰ এই অৰ্কিড সংগ্ৰহত কিমানটা প্ৰজাতিৰ অৰ্কিড আছে এতিয়ালৈকে এয়া 350ৰো বেছি আছে মই ইমান ভালকৈ গণিব পৰা নাই আনিছে ৰাখছে ঠিক তেনেকুৱাই 350ৰো অধিক আছে যে কিছুমানতো এনেকুৱা স্পেচিছো আছে যিবিলাক মানে অলৰেডি বিলুপ্তিৰ কাষত বিলুপ্তি আছে তেনেকৈ আছে মোৰ তাত আছে কিন্তু কিছুমানতো বিলুপ্তি হৈছে জংঘলত মোৰ ইয়াত আছে আৰু কি বৰ্তমান আছে এইবিলাক চাবলৈ কিমান সংখ্যক মানুহৰ আগমন ঘটে আপোনাৰ ঘৰত এই বহুত আহে এতিয়া অলপ আবেলিত চাব আপোনালোকে যদি আপোনালোকে আবেলিত আহিলেহেঁতেন তাত বহুত মানুহ লগ পালেহেঁতেন এই অৰ্কিড ফুলা আৰম্ভ হৈছে কেৱল এতিয়া আহিবই বাহিৰৰ পৰা মানুহ আহে দিল্লীৰ পৰা আহে কলকাতাৰ পৰা আহে যে পতঞ্জলি এওঁলোকেতো বহুত আহে আৰু ৰিচাৰ্চ কৰিবলৈও আহে আৰু যেনিবা ধৰ এই যে PhD পঢ়াবিলাক এটা অৰ্কিডৰ কাৰণে মোৰ ইয়াত আহে দিল্লীৰ পৰা ফোন কৰে গুৱাহাটীৰ পৰা ফোন কৰি মোৰ পৰা ইয়াৰ পৰা মই থাকিলে আছে বুলি কয় যদি নাই কৈ দিয়ে যোৱা বছৰ আমি এটা প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ তাৰপিছত শুনিছিলোঁ যে আপোনাৰ লগত অখিল গগৈ যোগাযোগ কৰিছিলে কিয় হয় ছাৰ তাৰমানে অখিল গগৈ ছাৰৰ বোলে এই যে কাজিৰঙা অৰ্কিড উদ্যান ইয়াৰ লগত বোলে ইমান ফুল নহয় অৰ্কিড আছে বহুত কিন্তু ফুলবিলাক তেনেকুৱা ইমান ডাঙৰ বোলে নহয় তেওঁ নিজে বেচেৰা ক'ৰবাৰ পৰা নাম্বাৰবিলাক সংগ্ৰহ কৰি মোক বাৰে ফোন কৰিছে বাছ তেনেকৈ মোৰ লগত যোগাযোগ কৰিছে আৰু বিচাৰিছিল না লৈছে অলপ লৈছে মই দিছোঁ অলপ উপায় নাই মানে মোৰ ইয়াত যদি নোহোৱা হয় ইয়াৰ লগত থাকিব সেই গতিকে মই দিছোঁ আদান প্ৰদান ময়ো আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ